দ্রুতগতিত বৃদ্ধি ব্রহ্মপুত্র গেলাবিল ধনখেৰী নৈ জলপৃষ্ঠ বংকল কৃষি বান্ধ নেঘেৰিটিং বংকল মাথাউৰিলৈ তীব্ৰ ভাবুকি বংকল কৃষি বান্ধত ওলাইছে 5টাকৈ সংকৃত নৈপৰীয়া ৰাইজ তৎপৰ গোলাঘাট জিলা প্ৰশাসন জলসম্পদ বিভাগ বাঢ়নি পানীত ছিগিল নাৰমাৰী জানৰ বান্ধ কেইবাদিনো নেৰানেপেৰা ধাৰাসাৰ বৰষুণ দিয়াৰ ফলত ব্ৰহ্মপুত্ৰ গেলাবিল আৰু ধনখেৰী নৈ জলপৃষ্ঠ দ্ৰুতগতিত বৃদ্ধি পাইছে নিশাটোৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে এটাৰ পিছত আনটো অঞ্চল আৰু কৃষি পথাৰ পিনে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে গোলাঘাট জিলাৰ উত্তৰাংশ ৰক্ষা কবচ স্বৰূপ বংকল কৃষি বান্ধ আৰু নেঘেৰিটিং বংকল মাথাউৰিলৈ বংকল কৃষি বান্ধটোৰ 5টা ঠাইত বৃহৎ পানীৰ ওলাইছে মাথাউৰিটোৰ নিৰাপত্তাৰ ক্ষেত্ৰত নিশাৰ পৰা গোলাঘাট জিলা প্ৰশাসন জলসম্পদ বিভাগ পুলিচ সকলোৱে তৎপৰ হৈ পৰিছে যদিও আশ্বস্ত হ'ব পৰা নাই নৈপৰীয়া ৰাইজ কিয়নো ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে যিকোনো সময়তে যিকোনো মুহূৰ্তত মাথাউৰিটো চিঙাৰ আশংকাত ভুগিছে ৰাইজে অৱশ্যে যুদ্ধকালীন তৎপৰতাৰে জলসম্পদ বিভাগৰ গোলাঘাট সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ৰাজেশ বৰুৱা আৰু বোকাখাত উপ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা ৰমেশ কলিতাৰ তত্ত্বাৱধানত মাথাউৰিৰ মেৰামতি কাম কৰি আছে এবাৰ গোলাঘাট জিলা আয়ুক্ত পুলক গোস্বামী অতিৰিক্ত আয়ুক্ত জেমছ আইণ্ড বোকাখাত ৰাজচক্ৰ বিষয়া দেৱাহুতি ডেকা আদিকে কৰি একাধিক দণ্ডাধীশে বংকল কৃষি বন্ধ তথা নেঘেৰিটিং বংকল মাথাউৰিটো সৰজমি তদন্ত কৰি পৰিস্থিতিৰ বুজ লোৱাৰ উপৰিও সাম্ভাব্য সকলো ব্যৱস্থা গ্ৰহণ কৰিছে এতিয়া গোলাঘাট জিলা আয়ুক্ত আৰু বোকাখাত চক্ৰ বিষয়াগৰাকীয়ে নেঘেৰিটিং বংকল মাথাউৰিৰ পৰা বৰবালি কেমেৰি সংযোগী পথৰ ওপৰত থকা পকী দলংখনৰ এটা মূৰৰ মাটি ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে খহাই নিয়া অংশ পৰিদৰ্শন কৰে আৰু গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ খণ্ড বিষয়াগৰাকীক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে এইকেইদিন ধাৰাসাৰ বৰষুণৰ ফলত গোটেই মানে নদী নলাবোৰ বাঢ়ি আহি নাৰামাৰী জানৰ পৰা পানী সোমাই পেলাই আমাৰ দ অঞ্চলৰ ধানখিনি সকলো ৰাইজৰে মানে প্লাবিত কৰি পেলাইছে পানী সোমাই আছে মুঠেকীসকল কাৰোবাৰ এবুকু হৈছে কাৰোবাৰ এগাঁঠি এনেকৈ হৈ আছে পানী আমি এতিয়া সকলোৱে মানে কাণ ভাৰ লৈ পেলাই আলিৰ ওচৰত কঢ়িয়াই আনিছোঁ এতিয়া আমি গোটেই বছৰৰ কাৰণে সকলোৱে নিজৰ পৰিয়াল জীৱিত ৰাখিবৰ কাৰণে খেতি কৰিছিলোঁ কিন্তু এতিয়া আমাৰ ফলবিত নহ'লগৈ আমি চৰকাৰে আমাক 3-4খনকৈ তিৰপাল দি পেলাই যদি আমি মুঠিখন শুকাব পাৰোঁ তেতিয়া আমি অলপ উপকৃত হ'ম উল্লেখযোগ্য যে গোলাঘাট জিলা প্ৰশাসন জলসম্পদ বিভাগৰ লোকে বংকল কৃষি বান্ধৰ ওপৰত কেম্প কৰি দিনে নিশাই তদাৰক কৰি আছে এপিনে গোলাঘাট জিলা আয়ুক্ত আৰু জলসম্পদ বিভাগে সকলো আতংকিত নহয় সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে বোকাখাত উপ-জিলা আৰক্ষী বিষয়াগৰাকীৰ নেতৃত্বত আৰক্ষী মোতায়েন কৰি পূৰ্ণ সহযোগিতা আগবঢ়াইছে এপিনে স্থানীয় লোকসকলে বস্তাৰে মাটি ভৰোৱা আদি বিভিন্ন কামত সহযোগিতা আগবঢ়াইছে আনপিনে গেলাবিল নৈৰ বাঢ়নি পানীত ছিগিল নাৰমাৰী জানৰ বান্ধ বাঢ়নি পানীৰ তল গ'ল বড়ো ধানৰ খেতি হাহাকাৰ কৃষক ৰাইজ যোৱা নিশা গেলাবিল নৈৰ বাঢ়নি পানীত নাৰমাৰী জানৰ বান্ধটো ছিগাৰ ফলত ৰঙামাটি মৌজাৰ নামটেমেৰা অঞ্চলৰ শ বিঘা বড়ো ধানৰ পথাৰ প্লাবিত হয় পকা ধান কাটি থোৱা ধানৰ মুঠি বাঢ়নি পানীৰ তলত যোৱাত কৃষকৰ হানচৰ অৱস্থাৰ সৃষ্টি হয় কৃষকসকলে এবুকু পানীৰ তলৰ পৰা ধানৰ মুঠি ওখ ঠাইলৈ কঢ়িয়াইছে যিয়ে যেনেকৈ পাৰে ধানৰ মুঠি ওখ ঠাইলৈ কঢ়িয়াইছে দাৱনীসকলে পানীত পৰি ধান কাটিছে আনহাতে ধনখেৰী নৈ বাঢ়নি পানীয়ে মহুৰা মৌজাৰ বৰাইখোৱা অঞ্চলৰ বড়ো ধানৰ বিস্তৰ ক্ষতিসাধন কৰিছে উল্লেখযোগ্য যে এনেকৈ যদি পানী বাঢ়ি থাকে তেন্তে নৈপৰীয়া ৰাইজৰ বিপদ নিশ্চিত বাতৰি দেখা পৰলৈকে ব্ৰহ্মপুত্ৰ গেলাবিল আৰু ধনখেৰী নৈৰ পানী বাঢ়িয়ে আছে মহুৰা মুখৰ পৰা হেমন্ত লইঙৰ ৰিপৰ্টাৰ লাইভ অসম এইটো পানী নাপাকে বৰষুণ দিছে আজি দুদিন ধৰি গোটেই ৰাতি গোটেই নাৰামাৰী জান ছিঙি আহি গোটেই পথাৰত পানী গোটেই বগা হৈ গ'ল এতিয়া এয়া লৰালৈকে ধান কাটিবলগীয়া হৈছে আমাৰ ইমান কষ্ট হৈছে এইখন গোটেই পানী হ'ল এতিয়া ধানখিনি কেনেকৈ তোলো এতিয়া আমাৰ চিন্তা হৈ আছে এই বছৰটোৰ কাৰণে ধান খেতি কৰিছিলোঁ এতিয়া গোটেই পানী তল গুচি যাব ধানখিনি এতিয়া চিন্তা লাগিছে আমাৰ এইটো বাঢ়ি আছে এতিয়া এইখিনি এডৰা পানী নাই এতিয়া কাটি থাকোঁতে এইখিনি পানী হ'লেই এতিয়া গোটেই এতিয়া বুঢ়াই পেলাব এতিয়া বহুত মানুহ হাজাৰ মানুহৰ এতিয়া পানী তল গৈ আছে এইবোৰ দেখিছেনে বাৰু গোটেই পথাৰখন বুৰি গ'ল এতিয়া এইখিনিতো এতিয়া আজি গোটেই দিনটো থাকিলে এইখিনি ধান তল যাবগৈ এতিয়া ধান কাটিব নোৱাৰিবই চাগে চৰকাৰে যদি অকণমান সা সুবিধা দিয়ে তিৰপাল যদি দিয়ে আমাৰ ৰাস্তাত তোলাই পেলাই ধানখিনি শুকাই দিবলৈ ঘৰলৈ নিব পৰা হ'লে সেইটোৱে বিচাৰিছিলোঁ আৰু চৰকাৰৰ পৰা আমি ৰিপৰ্টাৰ লাইভ